নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আপোনালোকৰ জীৱনলৈ ধনৰ আগমন হৈছে নে নাই আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুচাৰুভাৱে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, শাস্ত্ৰ আৰু অভিজ্ঞ লোকসকলৰ মতে যেতিয়া ধন আহিব লগা হয় তেতিয়া বহু শুভ সংকেত আমাৰ জীৱনলৈ নামি আহে আৰু আমাৰ জীৱনলৈ আহে শুভ শক্তিৰ সংকেত। এই সংকেতবোৰ পালেই আপোনালোকে বুজিব যে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ গৈ আছে। আহক তেনেহ'লে আমি এই সংকেতবোৰৰ কথা সুন্দৰভাৱে জানি লওঁ। যদি আপুনি লক্ষ্য কৰিছে আপোনাৰ হাতত ধন ৰৈ যাবলৈ ধৰিছে বা আপোনালোকৰ হাতত ধন ৰখিবলৈ ধৰিছে, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ গৈ আছে আৰু আপোনালোকৰ ধনৰ সমস্যা লাহে লাহে দূৰ হ'ব। খৰচৰ তুলনা আগতকৈ কমিবলৈ ধৰিছে নেকি আপোনালোকৰ? তেনেহ'লেও গম পাব যে আপোনালোকৰ ভাল দিন আহিবলৈ আৰম্ভ কৰিছে। প্ৰয়োজনীয় খৰচৰ বাদে বাকী আপোনালোকৰ খৰচ নিজেই কমি আহিবলৈ ধৰিছে নেকি? পইচা থাকিলেও মন নাযায় নেকি অপব্যয় আপোনালোকৰ কৰিব নেকি কৰিবলৈ? যদি এনে গুণবোৰ আপোনালোকে দেখিবলৈ পাইছে তেনেহ'লে জানিব যে আপোনালোকৰ ওপৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিছে। মা লক্ষ্মী সক্ৰিয়ভাৱে আপোনালোকৰ ঘৰত আৰু স্থায়ীভাৱে বাস কৰিব পাৰে। বন্ধু বান্ধৱীসকল, যেতিয়া ধন আহিব লগা হয় তেতিয়া প্ৰথমতেই মানুহৰ চিন্তা আৰু ব্যৱহাৰ সলনি হ'বলৈ ধৰে। আগতে যদি খৰচ কৰিবলগীয়া আছিল সেই খৰচ কৰাৰ পিছতো আপোনালোকে সেই আনন্দ পোৱা নাছিল। এতিয়া আপোনালোকে অন্য এটা আনন্দ লাভ কৰিবলৈ সক্ষম হৈছে নেকি? অপব্যয় কৰা বস্তুৰ প্ৰতি আপোনালোকে মন নিদিয়া হৈছে নেকি? বা ধন সঞ্চয়ৰ কথা মনলৈ আপোনালোকৰ বাৰে বাৰে আহিছে নেকি? যদি এনেবোৰ চিন্তা আপোনালোকৰ মনলৈ বাৰে বাৰে আহিছে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত ধন ৰৈ থাকিব আৰু ধন সক্ৰিয়ভাৱে আপোনালোকৰ ঘৰত স্থায়ী হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ গৈ আছে আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। বন্ধ হৈ থকা সকলো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আৰু আপোনালোকৰ লগতে আপোনালোকৰ গোটেই ঘৰ পৰিয়ালতো আৰ্থিক উন্নতি দেখিবলৈ পোৱা যাব। এই সংকেতবোৰৰ উপৰিও যদি কিছুমান সৰু লক্ষণ আপোনালোকে দেখা পায় জীৱনত, জানিব যে আপোনালোকৰ ঘৰলৈ ধন আগমন হ'বলৈ গৈ আছে বা সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিছে আপোনালোকৰ ওপৰত। সপোনত যদি আপোনালোকে পানী দেখা পায় জানিব যে আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা আহিব। ক'ৰবাৰ পৰা হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব, নতুন চিন্তাধাৰণা আপোনালোকৰ ঘৰলৈ আগমন হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত ভাল খবৰ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। জীৱনত চলি থকা সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। নতুন নতুন সুযোগে আপোনালোকক আনন্দিত কৰি তুলিব। আপোনালোকৰ যদি পইচা হেৰাইছিল সেই পইচা যদি আপোনালোকে ঘূৰাই পাইছে, নাইবা কাৰোবাক যদি আপোনালোকে পইচা ধাৰলৈ দিছে আৰু সেই পইচা যদি হঠাতেই আপোনালোকে উভতাই পাইছে, জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিছে আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। নতুন নতুন সুযোগ সুবিধা জীৱনত লাভ কৰিব পাৰিব আৰু কেওফালৰ পৰা উন্নতিৰ যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। সেই গতিকে এনে সংকেত দেখিলে আপোনালোকে জানিব যে আপোনালোকৰ সকলো অৰ্থৰ বাট মুকল খাই পৰিছে। সন্ধ্যাৰ সময়ত যদি আপোনালোকে ঘৰত এগছি চাকি জ্বলায়, সেই চাকিগছি আপোনালোকে যিমান টাইমলৈকে সদায় জ্বলায় তাতকৈ যদি বেছি সময় ধৰি জ্বলি থাকিবলৈ ধৰিছে বা জ্বলি থকা আপোনালোকে অনুভৱ কৰিছে, তেনেহ'লে জানিব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে উন্নতি কৰিব পাৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ গৈ আছে। সেই গতিকে এনে সংকেত যদি আপোনালোকে দেখা পায় জানিব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। বহু পুৰণি ঋণ বা ধনৰ সমস্যা যদি আপোনালোকৰ সমাধান হৈ পৰিবলৈ ধৰিছে তেনেহ'লে জানিব যে আপোনালোকৰ ভালৰ দিন আৰম্ভ হৈ পৰিছে। বেয়া দিন আপোনালোকৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু আপোনালোকৰ ভাল দিন তথা উন্নত দিন আৰম্ভ হৈ পৰিছে। এনে সংকেত যদি পায় বা এনে লক্ষণ যদি আপোনালোকে দেখা পায় জানিব যে আপোনালোকৰ ঘৰত আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পাব আৰু মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত সদায় থাকিব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। এই গোটেইকেইটা সংকেতৰ ভিতৰত যিকোনো এটা সংকেতো যদি আপোনালোকে লক্ষ্য কৰিছে বা অনুভৱ কৰিছে তেনেহ'লে জানিব যে ধনৰ পথ আপোনালোকৰ খোল খাই পৰিছে। ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিবলৈ ধৰিছে। জীৱনত চলি থকা সকলোবোৰ অশান্তি সমাপ্ত হৈ পৰিবলৈ গৈ আছে। আপোনাৰ লগতে আপোনালোকৰ ঘৰ পৰিয়ালতো উন্নতি বৃদ্ধি পাব আৰু হঠাৎ অৰ্থৰ আগমন হ'ব।
এই সময়ত যদি আপোনালোকে ভুল কৰে তেনেহ'লে জানিব যে আপোনালোকৰ সকলো অৰ্থৰ আহাৰ পথ বন্ধ হৈ পৰিব। ঘৰত নিগেটিভ শক্তিয়ে ঠাই ল'বলৈ ধৰিব। পইচাক কেতিয়াও আপোনালোকে অনাদৰ নকৰিব। যি মানুহে পইচাক অনাদৰ কৰে তেওঁলোকে দৰিদ্ৰতাৰ কবলত এটুপ টুটুপকৈ সোমাই পৰে। সেই গতিকে পইচাক কেতিয়াও অনাদৰ নকৰিব। ফটা পুৰণা পইচা কেতিয়াও যধে মধে আপোনালোকে নেপেলাব। সযতনে আপোনালোকে ৰাখি থ'ব পাৰে, নাইবা আপোনালোকে কাৰোবাক দিব পাৰে, বা সেই পইচা আপোনালোকে সলনি কৰি ভাল পইচা আনি ল'ব পাৰে। অকাৰণত আপোনালোকে কেতিয়াও ভগৱানৰ ওপৰত অভিযোগ নকৰিব। দান পুণ্য কেতিয়াও আপোনালোকে বন্ধ নকৰিব। যদি এই 4টা কাম আপোনালোকে কৰে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত থকা সকলো অৰ্থ ক্ষতি হৈ পৰিব। যদি এই কাম আপোনালোকে নকৰে তেনেহ'লে জানিব যে ধনৰ অহাৰ পথ আপোনালোকৰ মুকলি হৈ পৰিছে, আৰু লগতে আপোনালোকৰ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিবলৈ গৈ আছে। এতিয়া আমি জানি লওঁ আহক কি কাম কৰিলে ধন ঘৰলৈ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। যদি এই 5টা কাম আপোনালোকে প্ৰতিদিনেই কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধন খুব গতিত বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিদিনেই আপোনালোকে ঘৰখন পৰিষ্কাৰ কৰিব। সূৰ্য অস্তৰ পিছত ঘৰত আপোনালোকে এগছি নিশ্চয় চাকি জ্বলাব। যিমান পাৰে সৰু হ'লেও আপোনালোকে দান পুণ্য কৰক। নিজৰ সাধ্য অনুসৰি দান পুণ্য কৰাটো অত্যন্ত উত্তম বুলি মনা গৈছে। পইচা থোৱাৰ জেগাখিনি সদায় আপোনালোকে চাফা কৰি ৰাখিব, আৰু পইচাৰ কাৰণে সদায় ভগৱানৰ ওচৰত আপোনালোকে কৃতজ্ঞ হ'ব। নিগেটিভ কথা কোৱাৰ লোকৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। এইকেইটা কাম যদি প্ৰতিদিনে আপোনালোকে অনুসৰণ কৰে তেনেহ'লে ধন আপোনালোকৰ ঘৰত ৰৈ যাব, আৰু মা লক্ষ্মীও স্থায়ীভাৱে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। শাস্ত্ৰত কোৱা হৈছে যে যেতিয়া মা লক্ষ্মী ঘৰলৈ আগমন কৰে তেতিয়া প্ৰথমতেই মানুহৰ হাত বন্ধ হয়, আৰু তাৰ পিছতেই ধনৰ দুৱাৰ মুকল খাই পৰিবলৈ ধৰে। এই কথাটোৰ অৰ্থ হ'ল অপব্যয় ধন বন্ধ হোৱাটোৱেই ধন আগমনৰ প্ৰথম সংকেত বুলি মনা গৈছে। যদি আপোনালোকে এই সংকেতবোৰৰ পাইছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি এই সংকেতবোৰ খাই ভয় খাইছে তেনেহ'লে আজিৰ পৰা এই সংকেত পাই ভয় খোৱাৰ কোনো কাৰণ নাই। মনত ৰাখিব ধন আহিব লাহে লাহে। একেৰাহে কেতিয়াও ধন কেতিয়াও নাহে। কেতিয়াবা ধন আহিব সঁচাকৈ, কিন্তু কেতিয়াবা ধন আপোনালোকৰ হাতৰ পৰাও যাব পাৰে। মাত্ৰ ধৈৰ্য ৰাখিব, বিশ্বাস ৰাখিব, ভুল সিদ্ধান্ত কেতিয়াও আপোনালোকে নল'ব। এইকেইটা কাম সুচাৰুভাৱে কৰিলে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব সুন্দৰভাৱে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।